Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমত খালি হৈ থকা হাই স্কুল আৰু হাই সেকেন্ডাৰী বিলাকত কোনখন জিলাত কিমান পোষ্ট আছে এই সম্পৰ্কীয় কিছু তথ্য আলোচনা কৰিব ওলাইছো। আশা কৰিছো ভিডিঅ'টি শেষলৈকে চাব, যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসমত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰতে ইতিমধ্যে আমাৰ বিটিএডি এৰিয়াত কিছু সংখ্যক গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট হৈ গ'ল। এতিয়া এই লিষ্টখনত যিখিনি আপোনালোকে ভেকেঞ্চি দেখিছে, এই ভেকেঞ্চিখিনি ডাটাখিনি হৈছে আজিৰ পৰা এবছৰ আগত 2024 আগষ্ট মাহৰ ডাটা। আৰু তেতিয়ালৈকে আমি যদি টোটেল চাবলৈ যাওঁ, টোটেল 16,435টা ভেকেঞ্চি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ মিলি পেলাই আমাৰ অসমত যিমান হাই স্কুল আৰু হাই ছেকেণ্ডাৰী স্কুল আছে, এই প্ৰভিন্সিয়েলাইজ যিবিলাক 2013 চনত বা 2013 চনৰ পিছত যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ হ'ল, এই সকলোবিলাক স্কুলৰ ভেকেঞ্চিবিলাক মিলি পেলাই এই ভেকেঞ্চিখিনি আহিছে। তো টোটেল 16,435টা ভেকেঞ্চি আমাৰ শিক্ষাখণ্ডত বা মাধ্যমিক শিক্ষাখণ্ডত আছে। তো এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, এতিয়ালৈকে যিখিনি ভেকেঞ্চি ফিল আপ হ'ব গৈ আছে, সেই ভেকেঞ্চিখিনি চাগে ইয়াৰে 50% ভেকেঞ্চিয়ে ফিল আপ হ'ব গৈ আছে। আৰু ইয়াতে যদি আমি চাবলৈ যাওঁ কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি ভেকেঞ্চি আছে, আপোনালোকে যদি চাই ইয়াতে চাব, ইয়াতে আটাইতকৈ বেছি ভেকেঞ্চি থকা ডিষ্ট্ৰিক্টখন হৈছে 1196, তাৰ উপৰিও 2,684টা ভেকেঞ্চি আছে অকল নগাঁও ডিষ্ট্ৰিক্টত। আৰু নগাঁও ডিষ্ট্ৰিক্টত ইয়াতে আমাৰ গ্ৰেজুৱেট টিচাৰত আছে আপোনাৰ 843টা আছে আৰ্টছত আৰু 404টা আছে ছায়েন্সত ভেকেঞ্চি। তাৰপিছত এইফালে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ইয়াতে নগাঁৱত ভেকেঞ্চি আছে, পিজিটি টিচাৰৰ ভেকেঞ্চি, পিজিটি টিচাৰ আৰ্টছৰ ভেকেঞ্চি আছে নগাঁৱত 1247টা। আৰু আমাৰ যি পিজিটি ছায়েন্সৰ ভেকেঞ্চি আছে 144, অৰ্থাৎ পিজিটিৰ বিভিন্ন ছাবজেক্ট মিলাই পেলাই এইবিলাক ভেকেঞ্চি আছে। তো টোটেল 2,684টা ভেকেঞ্চি অকল নগাঁও ডিষ্ট্ৰিক্টতে খালী হৈ আছে। ইয়াৰে হয়তো এতিয়া যিখিনি আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট হৈ যাব, তাৰপিছত হয়তো কিছু সংখ্যক ভেকেঞ্চি ফিল আপ হৈ যাব। কিন্তু যিহেতু এইটো এক বছৰ আগৰ ডাটাটো, এই এক বছৰ হয়তো আৰু ভেকেঞ্চি কিছু এড হ'ব। তো এই ভেকেঞ্চিবিলাক যদি আমি চাওঁ, তেতিয়াহ'লে নিশ্চয় আগন্তুক সময়ত নিযুক্তি প্ৰক্ৰিয়া আৰু আৰম্ভ হ'ব বা নিযুক্তি প্ৰক্ৰিয়া পুনৰ চলিব, কাৰণ ইমানখিনি পোষ্ট ভেকেণ্ট আছে। আৰু এই পোষ্টবিলাক বেছিদিন ভেকেণ্ট ৰাখিব নোৱাৰে, কাৰণ কিয় আমাৰ ষ্টুডেণ্টবিলাকৰ কথা আছে। তো ইয়াতে আমি যদি ডিষ্ট্ৰিক্ট ৱাইজত চাওঁ, এইখিনি প্ৰথমতে আছে বাক্সা ডিষ্ট্ৰিক্ট 807টা ভেকেঞ্চি, তাৰে হয়তো কিছু ফিল আপ হৈ গ'ল। বঙাইগাঁৱত আছে 420টা, তাৰপিছত ইয়াতে আমাৰ কাছাৰত আছে 1236টা, চিৰাঙত 280টা, দৰঙত আছে চিৰাঙত আছে 224, দৰঙত 543, তাৰপিছত ধেমাজি 339, তাৰপিছত এইফালে ধুবুৰীত 580 আৰু ডিব্ৰুগড়ত 350, ডিমা হাছাওত 150, গোৱালপাৰাত 439, তাৰপিছত ইয়াতে আমাৰ গোলাঘাটত আছে 577, তাৰপিছত হাইলাকান্দিত আছে 341, 341, যোৰহাটতো আছে 347, তাৰপিছত কামৰূপ মেট্ৰত 452, কামৰূপ ৰুৰেলতো বহুত ভেকেঞ্চি আছে 1196টা, কাৰ্বি আংলঙত 330টা, কৰিমগঞ্জ 904, লখিমপুৰ 264, লখিমপুৰত আছে 524টা, আৰু ইয়াৰ আগত 264 আছে কোকৰাঝাৰত। তাৰপিছত এইফালে আছে নগাঁও 2684, 2684টা,
আৰু শিৱসাগৰত আছে 704টা নলবাৰীত 145 তাৰপিছত মানকাছাৰত 210 তিনচুকীয়াত 412 শোণিত ওদালগুৰিত আছে 424 তাৰপিছত শোণিতপুৰত 559 ওয়েষ্ট কাৰ্বি আংলং 147 টোটেল 16435টা ভেকেন্ট আছে আমাৰ যিবিলাক আমাৰ গোটেই অসমত যি হাই সেকেন্ডাৰী বা হাই স্কুল আছে তো এই তথ্যখিনিৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিম যে আমাৰ মাধ্যমিক শিক্ষা খণ্ডত বহুতখিনি ভেকেন্সি বা বহুতখিনি সুযোগ আমাৰ যিসকল এক্সপিৰিয়েন্স আছে ইন ফিউচাৰ তেওঁলোকৰ কাৰণে আছে গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি ডাটা আপোনালোকৰ লগত আলোচনা কৰিলোঁ আপোনালোকৰ তাত যদি লেটেষ্ট ডাটা আছে কিবা কমেন্ট কৰি জনাব থ্যাংক ইউ